Number 12 Ayan. আজিৰ এই অনুষ্ঠানত Ayan, number 12 উপস্থিত Ayan. থাকি যিমান মই সুখী হৈছোঁ Okay, group লগতে A মই হৈ এটা গৈছে কথা sir ক'ব আমাৰ. খুজিছোঁ Now group B. এই চেলুট ত্ৰিৰংগ ঋষিকেশ অসমৰ চেতিয়া। যি সভাপতি আৰু ৰাষ্ট্ৰীয় কমিটিৰ সদস্য অনুপ সিনহা ডাঙৰীয়া তেখেত আজি অনুপস্থিত বিশেষকৈ তেখেতে যিহেতু নেকি চেলুট ত্ৰিৰংগ অসমে প্ৰায় 30খন জেগাত অসমৰ Group B, বেলেগ ঋষিকেশ বেলেগ চেতিয়া অনুষ্ঠান sir. পাতিছে তাৰ Second প্ৰসাৰ Sankhya. প্ৰচাৰৰ কাৰণে ব্যস্ত আছে গতিকে Number 2 তেখেত second উপস্থিত Sankhya. নাই Number 3 থাকিব পৰা Abhigyan নাই Burman. কিন্তু তেখেতৰ এইটো মোক জনাইছে মোৰ জৰিয়তেই তেখেতেও ইয়াত উপস্থিত সমূহ ৰাইজক আজিৰ দিনটোৰ শুভেচ্ছা ৰিপাব্লিক ডেৰ শুভেচ্ছা জ্ঞাপন কৰিছে সকলোৱে যাতে নাম নম্বৰ মই আছে ন ইয়াত আজিৰ অনুষ্ঠানটোৰ গ্ৰুপ 1 বিষয়ে কোৱাৰ ৰিয়ান কলিতা সৰ্বপ্ৰথমে মই ৰিয়ান আজিৰ যি পবিত্ৰ দিন ৭৭তম গণতন্ত্ৰ দিৱস সেই দিনটোত সমূহ ৰাইজক মোৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি এক পবিত্ৰ দিন ৭৭ বছৰ আমি আমাৰ কনষ্টিটিউশ্যন ৰিপাব্লিক পোৱা হৈ গ'ল ৭৭তমত ভৰি দিলোঁ সেই ৭৭তম গণতন্ত্ৰ দিৱসৰ উপলক্ষে এই খানাপাৰা ষ্টেডিয়ামত তেমুল ট্ৰেডিছ ইউনাইটেড ফাউণ্ডেশ্যনৰ লগত সংযুক্তি ৰাখি সহযোগিতা কামনা কৰি চেলুট ত্ৰিৰংগ অসমে ইয়াত বিভিন্ন কাৰ্যসূচী লৈছে তাৰ মাজতে এখন চিত্ৰাংকন প্ৰতিযোগিতা পাতিছে তাৰপিছত এইবাৰ তানিশী কাশ্যপ সঁচাকৈ লেখত ল'বলগীয়া এইকাৰণে যে আজিৰ প্ৰজন্মই যোনটো সাইডত নাম্বাৰ আছে সেইটো সাইডত ড্ৰ নকৰিবা যি পদক্ষেপ লৈছে গণতন্ত্ৰৰ নেক্সট তানিশীক দিলে তাৰপিছত জানিবৰ কাৰণে সুবিধা দিছে আৰু তাত ময়ো ভাগ ল'বলৈ পাই মই নিজকে ধন্য জ্ঞাপন কৰি ধন্যবাদ বুলি জ্ঞান কৰিছোঁ প্ৰগদেশ নাম্বাৰ 5 আছিল নাম্বাৰ 6 নিনাদ এই পবিত্ৰ দিনটোত নাম্বাৰ 7 জিয়ান এই চিত্ৰাংকন প্ৰতিযোগিতাত তেওঁলোকে এইটোৱে দেখাব খুজিছে যে যি টপিক দিছে সেই টপিকটো আমাৰ গণতন্ত্ৰৰ ওপৰত ভিত্তি কৰি ভাৰতৰ ৰিপাব্লিক ডেৰ ওপৰতে ভিত্তি কৰিয়ে তেওঁলোকে টপিক দিছে যাতে তেওঁলোকেও তেওঁলোকৰ নিজৰ পাৰদৰ্শিতা বা কি জ্ঞান তাক দেখাব পাৰে আৰু ভৱিষ্যতলৈ তাৰ কথা শিকিব নাম্বাৰ 10 আৰভি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত